আপুনি চিকেন পকৰা খাই ভাল পায় নেকি? যদি চিকেন পকৰা খাই ভাল পায় তেনেহলে এতিয়াৰ পৰা আপুনি 10 বাৰ চিন্তা কৰক, কিয়নো এবাৰ চিকেন পকৰাৰ নামত এবাৰ ব্যৱসায়ীয়ে আপোনাক খুৱাব পুৰণি মাংস। কিয়নো এইবাৰ এক ঘটনা সংঘটিত হৈছে মহানগৰীৰ নাৰেংগীত চিকেন পকৰাত দুৰ্গন্ধ ওলাইছে, পুৰণি মাংস দিয়াৰ অভিযোগ এতিয়া উত্থাপন হৈছে। এই মুহূৰ্তত সেই খবৰ আমি লৈ যদিহে আপুনি চিকেন পকৰা খাই ভাল পায় তেনেহলে এতিয়াৰ পৰা সাৱধান হওক, কিয়নো এতিয়া চিকেন পকৰাৰ নামত এতিয়া আপুনি কেৱল আপুনি খাবলগীয়া হৈছে এইটো লাইন নিদিবা। আপুনি চিকেন পকৰা খাই ভাল পায় নেকি? যদি ভাল পায় তেনেহলে এতিয়াৰ পৰা আপুনি 10 বাৰ চিন্তা কৰক, কিয়নো চিকেন পকৰাত এইবাৰ পুৰণি মাংস দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু সেই মাংসৰ পৰা এতিয়া ওলাইছে দুৰ্গন্ধ ওলাইছে আৰু পুৰণি মাংস বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। পুৰণি মাংসৰে চিকেন পকৰা প্ৰস্তুত কৰি সেই মাংস বিক্ৰী কৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ নাৰেংগীত। যদিহে আপুনি চিকেন পকৰা খাই ভাল পায় তেনেহলে এতিয়াৰ পৰা নিশ্চয় আপুনি সাৱধান হ'ব, কিয়নো চিকেন পকৰা খাই আচলতে চিকেন পকৰাৰ নামত এতিয়া পুৰণি মাংস খোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু সেই মাংসৰ পৰা দুৰ্গন্ধ ওলোৱাৰ পাছতে এই ঘটনা পোহৰলৈ আহিছে আৰু এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ নাৰেংগীত। উল্লেখ কৰিব লাগিব যে মহানগৰীৰ নাৰেংগীত এখন পদপথৰ দোকান F3 এণ্ড ফাষ্ট ফুড নামৰ এখন দোকান আৰু সেই দোকানখনত এজন লোকে ক্ৰয় কৰিছিল চিকেন পকৰা, কিন্তু চিকেন পকৰা খাওঁতে দুৰ্গন্ধ ওলাইছে বুলি অনুমান কৰিছে। তাৰ পাছতে সেই অভিযোগ দিছে ভুক্তভোগী লোকজনে অভিযোগ দিছে, অৱগত কৰাইছে দোকানীজনক। তাৰ পাছতে কিন্তু দোকানীজনে সেই কথা আচলতে অস্বীকাৰ কৰিছে আৰু অস্বীকাৰ কৰি খঙত অগ্নিশৰ্মা হৈ সেই লোকজনক কিন্তু চাবিৰে আচলতে আক্ৰমণ কৰিব বা হানি মাৰিব বুলি ধমকি দিছে আৰু এইদৰে ভাবুকি প্ৰদান কৰিছে। আৰু যিহেতু চিকেন পকৰা পুৰণি মাংস বুলি অভিযোগ কৰিছিল দোকানীজনক, তাৰ পাছতে বা সেই মাংসৰ পৰা দুৰ্গন্ধ ওলাইছিল বুলি দোকানীজনক আচলতে অভিযোগ দিছিল। তাৰ পাছতে কিন্তু সেই চিকেন পকৰা খাবলৈ অহা সেই লোকজনক সেই দোকানীজনে চাবিৰে হানি মাৰিব বুলি ভাবুকি দিছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে আৰু লগতে মাংসখিনিও যে পুৰণা সেই কথা কিন্তু অস্বীকাৰ কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু আনফালে উল্লেখ কৰিব লাগিব যে সংবাদ মাধ্যমৰ আগত কিন্তু দোকানৰ কৰ্মচাৰী সেই চিকেন পকৰাত ব্যৱহাৰ কৰা মাংসখিনি পুৰণা বুলি পৰৱৰ্তী সময়ত স্বীকাৰ কৰিছে আৰু ইতিমধ্যে গ্ৰাহকগৰাকীয়ে ঘটনা সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ লোকক অৱগত কৰিছে আৰু সংবাদ মাধ্যমৰ আগতো এইদৰে সদৰি কৰিছে আৰু এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ নাৰেংগীত। পুনৰাই কৈছো মহানগৰীৰ নাৰেংগীত এইবাৰ চিকেন পকৰাক লৈ উত্তপ্ত পৰিস্থিতি। চিকেন পকৰাত ব্যৱহাৰ কৰা হৈছে পুৰণি মাংস, যি মাংসৰ পৰা ওলাইছে দুৰ্গন্ধ ওলাইছে আৰু তাৰ পাছতে কিন্তু দোকানীজনক সেই কথা অৱগত কৰাৰ পাছতে সেই লোকজনক অৰ্থাৎ চিকেন পকৰা খাবলৈ অহা সেই লোকজনক দোকানীজনে চাবিৰে হানি খুচি আচলতে মাৰিব বুলি ধমকি দিছে, ভাবুকি দিছে আৰু এই অভিযোগ এতিয়া উত্থাপন হৈছে। এতিয়া F3 এণ্ড ফাষ্ট ফুড নামৰ সেই আচলতে সেই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে সেই অভিযোগ এতিয়া উত্থাপন হৈছে আৰু পৰৱৰ্তী সময়ছোৱাত সেই দোকানখনত কাম কৰা কৰ্মচাৰীয়ে সেই কথা স্বীকাৰ কৰিছে, সংবাদ মাধ্যমৰ আগত কেমেৰাৰ আগত স্বীকাৰ কৰিছে যে সেই মাংসখিনি অৰ্থাৎ চিকেন পকৰাত ব্যৱহৃত সেই মাংসখিনি পুৰণি বুলি এতিয়া স্বীকাৰ কৰিছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছো। আপোনাৰ দোকান এখন মাংসখিনি বেয়া বুলি কৈছে, তেওঁ কি ক'ব? সেইটোৱে মই দোকান মালিক আজি ধৰিছো, মই ক'লো আপোনাৰ এইবিলাক বস্তু দিবা নালাগে, আপোনাৰ বেয়া কৰিছে, আমাৰো দোকানটো বেয়া কৰি থৈ দিছে আপোনাৰ বস্তুবিলাক বেয়া দি কিনি। আৰু এই বাচ্চাবিলাক আমি ঘৰতে চাকি জ্বলাইছো, এই আহি কিনে মই নিজে তাক কৈছো মোৰ কিমান দিন হৈছে আজি তাক এটা কমপ্লেইন অহা নাই, ফাৰ্ষ্ট টাইমে এই কমপ্লেইন। দোকানৰ পৰা ভুল হ'ব পাৰে, ভুল হৈ কিনে বাচ্চাক মাৰিব নালাগে না, সৰু বাচ্চা কাম কৰি আছে। আজি তাক এনেকুৱা হোৱা নাই, আজি তাক কোনোবা ক'ব নেকি? আজি তো কোৱা নাই, এতিয়া দোকান গৰম দিন আহি গ'ল, দোকানৰ পৰা চব ফিডবেকে দি যায়, আজি তাকে ফাৰ্ষ্ট টাইম গন্ধ হৈছে দোকানৰ পৰা কিবা ৰাতিৰ মাংস কাটা চাটা দি দিছে, সেইকাৰণে বেয়া। মই দোকানত ধৰি কিনে আছো, মই নিজে আনবা যোৱা নাই, বাচ্চা তাই গৈছে আনিবা কাৰণে, তাক বাচ্চা দি কিনে পঠাই দিছে, তাই আনবা গৈছে, মই নিজে বস্তু আনি কিনি দিওঁ। এইখিনি দোকানৰ পৰা আনো বস্তু, তাক এইখিনি ধৰিলো মই এতিয়া যাই কিনে। মই ক'লো তুমি ফ্ৰেছ মালটো ওলাই দিবা, চব আমি পেলাই দিছোঁ। এতিয়া তাক কৈছোঁ মই ফ্ৰেছ মাল ওলাই দিবা, আমি চব বস্তু পেলাই আহিছোঁ, এইটো কৈ দিলোঁ মই। বাচ্চাৰ ভুল হ'ব পাৰে দাদা, বেয়া বস্তু দি দিছে, এতিয়া দি কিনিয়ে শুনক, এতিয়া ৰাস্তাৰ আমি নিজে দাদা আপোনাক বিশ্বাস কৰিব, ৰাতি আমি 2টা-3টা তাক ইয়াতে চলাওঁ, বস্তুটো চেছ কৰি কিনে ঘৰত যাওঁ, আমি বস্তু ফ্ৰিজত ভৰাই আমাৰ অপশ্যনে নাই।
সেইকাৰণে আমাৰ গেলা পচা বস্তুৱে কিন্তু নিদিওঁ। গ্ৰাহকে কমপ্লেইন দিছে আপোনালোকৰ বস্তুখিনি বেয়া বুলি, এতিয়া কথাটো সেইটো কাৰণে আমি আহিব লগা হৈছে। কমপ্লেইন দিছে, আমাৰ ভুল হৈছে, তাৰ মাংস দিয়া বেয়া মাংস দিয়াৰ পিছতে ভুল হৈছে। আপোনাৰ ধৰক মই ফাষ্টফুডৰ কাৰণে মানে চিকেন পকৰা ল'বৰ কাৰণে মোৰ ভাইটিক আপোনাৰ এটা ফাষ্টফুডৰ দোকানত পঠাইছিলোঁ। পঠোৱাৰ পিছত তাতে গৈ কেনে আপোনাৰ 2টা চিকেন পকৰা লৈ আহিলে। লৈ অহাৰ পিছত আপোনাৰ যেতিয়া সি চিকেন পকৰাটো খাইছে, খোৱাৰ পিছত সি গম পোৱা নাই। কিন্তু মই যেতিয়া চিকেন পকৰাটো খাব ওলালোঁ, ধৰক চিঙি কেনে যেতিয়া স্মেল পালোঁ, মানে এনেকুৱা অব্যাস গোন্ধ স্মেলটোত, যেতিয়া তাৰপিছত মই গ'লোঁ চিকেন পকৰা যোনটো আপোনাৰ ষ্টলৰ পৰা বিক্ৰী হৈছে তাতে গ'লোঁ। ক'ত কিনিছিল? আপোনাৰ LG টাৱাৰৰ ওচৰত আপোনাৰ সমীপতে ৰেল লাইনটো ক্ৰছ কৰি আপোনাৰ বীৰকুছি লাইনত তাতে গ'লোঁ। যোৱাৰ পিছত যেতিয়া ল'ৰাটোক সুধিলোঁ যে এইটো আপোনাৰ যিটো চিকেন পকৰা দিছে এইটো আজিৰ হয় নে কালিৰ হয়, সি কৈছে ৰাতিপুৱা মই কাটিছোঁ, কটাৰ পিছত মই এইটো আজি আপোনাৰ মেৰিনেট কৰি কেনে মই এতিয়া বিক্ৰী কৰি আছোঁ। বোলো মই যিটো স্মেল পালোঁ সেইটোতো আজিৰ নহয়, যোৱা কালিৰ চাগে ৰাতিপুৱাৰে হ'ব পাৰে, একদম এনেকুৱা বেয়া গোন্ধ। তাৰপিছত মানে সোধপোছ কৰাৰ পিছত মানে সি মান্তি নহয় যে এইটো বস্তু নহয় দাদা, হ'বই নোৱাৰে, মানে এনেকুৱা হিচাপত আছিল। তাৰপিছত লাষ্টত গৈ কাৰণে সি এজন মানুহক ফোন মাৰিছে, ফোন মৰাৰ পিছত আহিলে। অহাৰ পিছত সি মানে যিজন মানুহ আহিছে, আহি পিছত মোক কৈ আছে যে তোক মই এতিয়াই চাবি সোমাই কেনে তোক এতিয়াই মানে গলৰ ইপাৰ কৰি দিম। কিহৰ কাৰণে মানে মই তাক এই ল'ৰাটোক যে মই অলপ মানে ব্যৱহাৰটো কিহৰ কাৰণে খংটো উঠিবই, প্ৰত্যেকজন মানুহৰ খং উঠিব এই কাৰণে যে এই ফাষ্টফুডটো মই নিজৰ বাচ্ছাৰ কাৰণে যদি লৈ গ'লোঁ হয়, মোৰ বাচ্ছা যদি খালে হয়, আপোনাৰ ধৰক এই 20 টকা 40 টকাৰ আইটেমটো যদি মই বাচ্ছাৰ কাৰণে নিলোঁ হয়, নিয়াৰ পিছত যদি সেই 20 টকাৰ আইটেমটো সলনি মই হস্পিটেলত গৈ 10,000 20,000 টকা খৰচ কৰিব লাগে ফুটপাথৰ দোকানত। এতিয়া সেই ফুটপাথৰ দোকানীকেইটাৰ আপোনাৰ যিটো খানাৰ যিটো মানে মানদণ্ড, মানে ধৰক আপোনাৰ যিটো খানা বনাই আছে সেইটো ছেফটি হয় নে নহয় কাষ্টমাৰ পক্ষত, সেইটো আচলতে ফুড ডিপাৰ্টমেণ্ট আৰু ইফালে GMC যিটো ৰাস্তাত বহি আছে সেইটো চেক কৰিব লাগে তেখেতৰ পক্ষত GMCৰ কাৰণে আছে নে নাই কাগজ পত্ৰ। আপুনি আৰক্ষীক খবৰ দিছে নেকি? আৰক্ষীক এতিয়ালৈকে মই খবৰ দিয়া নাই, কাৰণ মই এতিয়া ইমান ওপৰলৈকে যাব বিচৰা নাই। মই খালি এই জাষ্ট মোক মাৰিম বুলি কৈছিল, সেইটো কাৰণে মই এইটো বস্তুটো মই আপোনালোকক মানে অৱগত কৰালোঁ। চাবি দি মানে আপোনাৰ কি কয়তো আপোনাৰ গাড়ীৰ মানে স্কুটিৰ চাবি দি মোক মানে মাৰিম বুলি কৈ আছিল আৰু মানে হানি দিম বুলি কমপ্লেইন দিবৰ কাৰণে। মই কমপ্লেইন দিয়াৰ কাৰণে যাতে মানে তেখেতৰ দোকানটো মই আঁতৰাবও কোৱা নাই, কিন্তু জাষ্ট মানে সিহঁতক এটা মানে নলেজত মানে বঢ়াই দিব লাগে যে মানুহৰ কাষ্টমাৰ সদায় যাতে ভাল বস্তু এটা দিয়ে। মানে এইটো নহয় যে তেখেতৰ মই পেটত লাঠি মাৰি মই নিজৰ তেখেতৰ দোকানখন মই আঁতৰাব বিচৰা নাই, কিন্তু এটা কথা হ'ল যে যাতে কাষ্টমাৰে 10 টকাৰ বস্তু 10 টকাৰে পাওক, বা 40 টকাৰ বস্তু আপুনি যদি 20 টকাত বিচাৰিছে সেই 20 টকাৰ বস্তুটো যাতে ভাল বস্তুৱেই হওক, তেখেতে যাতে সেই 20 টকাৰ 40 টকাৰ বস্তু 20 টকাত বিক্ৰী কৰে, যাতে পচা বস্তু নিদিয়ে, মই সেইটো বিচাৰোঁ। আৰু এটা কথা হ'ল কি তেখেতসকলৰ যিটো খানা বনায় যে আপোনাৰ ধৰক মানে সিহঁতে প্ৰথমতে নিজে টেষ্ট কৰি চাব লাগে যে সেই বস্তুটো ভালে নে বেয়াই, তাৰ পিছতে কাষ্টমাৰৰ আগত চাৰ্ভ কৰিব লাগে। মতে বুলি নহয়, আনকি আপোনাৰ 10জনক সোধক বা 20জনক সোধক, তেখেতক সুধিব এই বস্তুটো লৈ কেনে যেতিয়া আপুনি সুধিব যে এই বস্তুটো আপোনাৰ খাব লগা হয় নে নহয়, আনকি এই বস্তুটো গোন্ধ শুহিলে আপোনাৰ বমি ওলাই যাব। মই আপোনাৰ GMCৰ এজনক মই ফোন কৰিছোঁ, তেখেতে কৈছে এইটো মোৰ ওপৰৰ কথা, কাৰণ আপুনি গোটেই বস্তু মই চাব নোৱাৰোঁ। যদি আপুনি কমপ্লেইন কৰিছে তে কমপ্লেইন কৰাৰ বিনিময় আপুনি মোক খালি মানে ভিজুৱেলবিলাক দিব, মই তাৰ পক্ষত মই কিবা কৰিব পাৰোঁ যাতে মই কৈ দিম বুলি কৈছোঁ। মই চিকেন পকৰা আনিব গৈছিলোঁ, ল'ৰাজনে ক'লে যে 40 টকা, মই ক'লোঁ মোৰ তাত 40 টকাই আছে 2 পিচ দিব নেকি, তাৰপিছত সি ক'লে নোৱাৰিম বুলি ক'লে। মই পাৰে যদি দিয়া, তাৰপিছত ক'লে অলপ টানে হয়, তাৰপিছত দি দিলে মোক 2টা পিচ, মই লৈ আহিলোঁ। মানে ওপৰৰ পৰা মই অলপ ছিঙি কিনে খালোঁ, তেতিয়া গম পোৱা নাই। তাৰপিছত মোৰ ভিনদেউ হয়, ভিনদেউয়ে যেতিয়া ক'লে যে এইটো গোন্ধ ওলাইছে, ক'ৰ পৰা আনিছে, তাৰপিছত সুধিব গ'লোঁ। সুধিব যাওঁতে সি মানে দপদপাই আহিছে যে নহয় ৰাতিপুৱা এইটো কাটি কিনে আনিছোঁ, ৰাতিপুৱাহে বনাইছোঁ, এতিয়াৰ মাংস হয়। তাৰপিছত মই ক'লোঁ যে এতিয়াৰটো নহয়, 2জন-3জনক মানুহক সুধিলোঁ, তেতিয়াতো সি দপদপাই উঠি আছে। তাৰপিছত মোৰ ভিনদেউয়ে মানে 100 এটা মাৰি দিলে যে খঙতে কিয় মিছা কথা কৈ আছোঁ। তাৰপিছত সি তেতিয়া ক'লে যে নহয়। তাৰপিছত চবকে সোধাৰ পিছত তেতিয়া ক'লে যে গোন্ধ ওলাইছে। তাৰপিছত সি মালিকক ফোন কৰিলে নেকি, ল'ৰাজন আহিলে। তাৰপিছত মোক ভিনদেউক কৈছে যে চাবি সোমাই দিম, এইটো চাবি দেখিছে নেকি বুলি কৈছে, চাবিটো মাৰি দিম গল ইপাৰ হৈ যাব। তাৰপিছত এটা ফোন কৰিম বোলে জেলত সোমাই যাবি, বেছি কথা নকয়, মোক চিনি পাওঁ নেকি বোলে, এইবিলাক দপদপাইছে, কিবা ধমকি দিছে আমাক। এনেকৈ কৈ কেনে আৰু আমি কৈছোঁ যে ঠিক আছে আমি কি কৰিব লাগে সেইটো কৰি আছোঁ বুলি কৈ গুচি আহিছোঁ আৰু। मैं इनको सामान दिया, ठीक है, आए थे मेरे पास में, कम दाम में सामान लेके गए ऊपर से। मैं बोला कि नहीं होगा, फिर भी लेके गए। बोला कि दे दो ना भाई, दे दो ना, हम दे दिया। उसके बाद में वहाँ से आए, हम प्याज काट के इधर में खड़ा ही था, ये प्याज ये देखिए 3 को प्याज छिला, प्याज छिल के वैसे है, इधर से आया और वहाँ पे खींच के ले जाके वहाँ पे थप्पड़ मारा मेरे को।
পচা মাংস দিছিলে तो हम सुबह सुबह जाके लेके आया, लेके आके यहाँ पे बना के लगाया। কিন্তু মাংসখিনি যে আছে नहीं, अभी- মাংসখিনি যে আছে কিন্তু বেয়া মাংস अब भैया हो सकता है, अब हम दुकान से लेके आए ना, हमको थोड़ा नहीं पता था ना। हम उनको बोलता भी ठीक है कोई बात नहीं है, पैसा रिटर्न कर लो, कोई बड़ा बात नहीं है, हो जाता है कभी कभार, किसी से गलती हो सकता है, ठीक है। मारना नहीं चाहिए ना, जोर से मारा मेरे को सबके सामने, अच्छा बात नहीं होता है ना ये। ऊपर से मैं मेरा